হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ নগাঁৱৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত? মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চামগুৰি সত্ৰ। মুখা শিল্পৰ বাবে চামগুৰি সত্ৰ বিখ্যাত। নেক্সট কুৱেশ্যনটো সুধিছে, মধুপুৰ সত্ৰ কোন ঠাইত আছে? মধুপুৰ সত্ৰ কোন ঠাইত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কোচবিহাৰ। মধুপুৰ সত্ৰ পশ্চিমবংগৰ কোচবিহাৰত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মধুপুৰ সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু মধুপুৰ সত্ৰত কোচবিহাৰত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মাধৱদেৱ। বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আউনীআটী সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ? হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বৰপেটা। হোলী বৰপেটা সত্ৰৰ প্ৰধান উৎসৱ। নেক্সট কুৱেশ্যনটো সুধিছে, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 191টা। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হৈছে 191টা। নেক্সট কুৱেশ্যনটো সুধিছে, টুচু পূজা কোনটো সম্প্ৰদায়ে পালন কৰে? টুচু পূজা কোনটো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চাহ জনজাতি। টুচু পূজা চাহ জনজাতিৰ লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে? কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বড়োসকলে। বড়োসকলে বৈশাগু উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয়? ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আজান ফকীৰ। অসমীয়া ভাষাত জিকিৰ আৰু জাৰি আজান ফকীৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত? গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি হাজো। গিয়াছুদ্দিন আউলিয়াৰ সমাধি হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মালিনী থান। মালিনী থান অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত? কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি তামেশ্বৰী মন্দিৰ। তামেশ্বৰী মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত। নেক্সট কুৱেশ্যন, কোনখন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মদন কামদেৱ মন্দিৰ।
মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি শিৱদৌল। বৰৰজা অম্বিকাই শিৱদৌল মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1961 চনত। জ্যোতি চিত্ৰবন 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন 1921 চনৰ অসম ভ্ৰমণৰ সময়ত গান্ধীজী তলত উল্লেখ কৰা কোনটো ঘৰত আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পকীত। 1921 চনত অসম ভ্ৰমণৰ সময়ত গান্ধীজী পক্ষীত আছিল। নেক্সট কুৱেশ্যনটো সুধিছে বাণ থিয়েটাৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? বাণ থিয়েটাৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 1906 চনত। বাণ থিয়েটাৰ 1906 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন অসম সাংস্কৃতিক বিশ্ববিদ্যালয় কোন ঠাইত আছে? অসম সাংস্কৃতিক বিশ্ববিদ্যালয় কোন ঠাইত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মাজুলী। অসম সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত আছে। নেক্সট কুৱেশ্যনটো সুধিছে কৰম পূজা কোনে উদযাপন কৰে? কৰম পূজা কোনে উদযাপন কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি চাহ জনগোষ্ঠীৰ লোকসকলে। কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন আৰনাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক? আৰনাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ বড়োসকলৰ। আৰনাই বড়োসকলৰ পৰম্পৰাগত পোছাক। নেক্সট কুৱেশ্যন ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয়? ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নৰহৰি বুঢ়াভকত। ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি নৰহৰি বুঢ়াভকতক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যন দেওধনী নৃত্য কাৰ সৈতে জড়িত? দেওধনী নৃত্য কোন দেৱতাৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মা মনসা। দেওধনী নৃত্য মা মনসাৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল? ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বৰপেটা। ভোৰতাল নৃত্যৰ আৰম্ভণি বৰপেটাৰ পৰা হৈছিল।